আজি 8-1-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপদাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতাৰ স্মৃতিত থাকি সদায় হৰ্ষিত হৈ থাকা। পিতাৰ স্মৃতিত থকাসকল বহুত ৰমণীয় আৰু অমায়িক হ'ব। আনন্দিত হৈ থাকি সেৱা কৰিব। প্ৰশ্ন: জ্ঞানৰ আনন্দ উল্লাসৰ লগতে কোনটো পৰীক্ষা কৰা অতি প্ৰয়োজন? উত্তৰ: জ্ঞানৰ আনন্দ উল্লাসটো থাকেই, কিন্তু পৰীক্ষা কৰা যে দেহী অভিমানী কিমানলৈকে হৈছো। জ্ঞানটো বহুত সহজ, কিন্তু যোগত মায়াই বিঘিনি আনে। গৃহস্থালীত অনাসক্ত হৈ থাকিব লাগে। এনেকুৱা যাতে নহয় যে মায়া নিগনিয়ে ভিতৰি কুটি থাকিব, অথচ গমেই নাপাবা। নিজৰ নাড়ীৰ স্পন্দন নিজেই চাই থাকা যে বাবাৰ প্ৰতি মোৰ গভীৰ স্নেহ আছেনে? কিমান সময় মই স্মৃতিত থাকো? গীত: চগা পোকবোৰ জ্বলি নোযোৱা কিয়? ওম শান্তি। মৰমৰ সন্তানসকলে গীতটিৰ কলিটি শুনিলে। যিহেতু পিতাই ইমান চমৎকাৰ দেখুৱাই তোমালোকে ইমান সুন্দৰ হৈ যোৱা, তেন্তে কিয়নো এনেকুৱা পিতাৰ হৈ নোযোৱা, যিয়ে শ্যামবৰণীয়াৰ পৰা সুন্দৰ কৰি তোলে। সন্তানসকলে বুজি পায় যে আমি শ্যামবৰণীয়াৰ পৰা বগা হওঁ। এজনৰ কথা নহয়, তেওঁলোকে শ্ৰীকৃষ্ণক শ্যাম সুন্দৰ বুলি কৈ দিয়ে। চিত্ৰও এনেকুৱা তৈয়াৰ কৰে, কোনোবা সুন্দৰ যদি আন কোনোবা শ্যাম। মনুষ্যই বুজি নাপায় যে এয়া কেনেকৈ হ'ব পাৰে। সত্যযুগৰ ৰাজকুমাৰ শ্ৰীকৃষ্ণ শ্যামবৰণীয়া হ'ব নোৱাৰে। শ্ৰীকৃষ্ণৰ বাবেতো সকলোৱে কয় যে শ্ৰীকৃষ্ণৰ দৰে সন্তান যাতে পাওঁ, পতি পাওঁ। তেন্তে তেওঁ শ্যাম কেনেকৈ হ'ব পাৰে? একোৱে বুজি নাপায়। শ্ৰীকৃষ্ণক শ্যামবৰণীয়া কিয় কৰিলে, তাৰ কাৰণ দৰ্শোৱা উচিত। এয়া যি দেখুৱাই সাপৰ ওপৰত নৃত্য কৰিলে এনেকুৱা কথাটো হ'ব নোৱাৰে। শাস্ত্ৰত এনেধৰণৰ কথা শুনি কৈ দিয়ে। বাস্তৱত এনেকুৱা কোনো কথাই নাই। যেনেকৈ চিত্ৰ দেখুৱাই যে সৰ্প শয্যাত নাৰায়ণ বহি আছে, এনেকুৱা কোনো সৰ্পৰ শয্যা আদি নাথাকে। ইমান অসংখ্য মুখ থাকে জানো? কেনেকুৱা কেনেকুৱা চিত্ৰ তৈয়াৰ কৰি দিছে। পিতাই বুজাই, এইবোৰত একোৱেই নাই। এয়া সকলো ভক্তি মাৰ্গৰ চিত্ৰ। কিন্তু এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। আৰম্ভণিৰে পৰা এতিয়ালৈকে যি নাটক দৃশ্যগ্ৰহণ হ'ল, সেয়া আকৌ পুনৰাবৃত্তি কৰিব লাগে। এয়া মাত্ৰ বুজোৱা হয় যে ভক্তিত কি কি কৰে, কিমান খৰচ কৰে, কেনেকুৱা কেনেকুৱা চিত্ৰ আদি তৈয়াৰ কৰে। আগতে এই সকলোবোৰ যেতিয়া দেখিছিলা, তেতিয়া আচৰিত হোৱা নাছিলা। এতিয়া যিহেতু পিতাই বুজাই দিলে, সেইবাবে বুদ্ধিত উদয় হয় যে যথাযথ এই সকলোবোৰ ভক্তি মাৰ্গৰ কথা। ভক্তিত যিবোৰ হয় সেয়া পুনৰ নিশ্চয় হ'ব। তোমালোকৰ বাহিৰে আন কোনেও এয়া বুজিব নোৱাৰে। এইটোতো জানা যে ড্ৰামাত পূৰ্বৰে পৰা যি নিৰ্ধাৰিত হৈ আছে, সেয়াই ঘটি থাকে। অনেক ধৰ্মৰ বিনাশ হয়, এক ধৰ্ম প্ৰতিষ্ঠা হয়। ইয়াত বহুত কল্যাণ আছে। এতিয়া তোমালোকে এই প্ৰাৰ্থনা আদি একো নকৰা। তেওঁলোকে কৰে ভগৱানৰ পৰা ফল পাবৰ বাবে। ফল হৈছে জীৱন মুক্তি। এই সকলোবোৰ বুজোৱা হয়। ইয়াত হৈছে প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজ্য। গীতাত আছে যে ভাৰতবাসী কৌৰৱ পাণ্ডৱ তোমালোকে কি কৰি আছা? যথাযথ যাদৱসকলে ক্ষেপণাস্ত্ৰ উলিয়ালে, নিজ কুলৰ বিনাশ কৰিলে। এয়া সকলো পৰস্পৰ শত্ৰু। তোমালোকে খবৰ আদি নুশুনা। যিয়ে শুনে তেওঁলোকে ভালদৰে বুজি পায়। দিনে প্ৰতিদিনে নিজৰ ভিতৰতে হাই কাজিয়া বহুত হয়। হওঁতেওতো সকলোৱে খ্ৰীষ্টিয়ান, কিন্তু নিজৰ মাজত হাই কাজিয়া বহুত আছে। ঘৰত বহি থাকিয়েই ইজনে সিজনক উৰুৱাই দিব। তোমালোকে ৰাজযোগ শিকি আছা। যেতিয়া ৰাজ্য কৰিবৰ বাবে পুৰণি সৃষ্টিক নিশ্চয় নিকা কৰিব লাগে। পাছত নতুন সৃষ্টিত সকলো নতুন হ'ব। পাঁচ তত্ত্বও তাত শতপ্ৰধান হ'ব। সমুদ্ৰৰ এনেকুৱা শক্তি নাথাকে যে ঢৌ উঠি ক্ষতি কৰিব। এতিয়াতো পাঁচ তত্ত্বই কিমান ক্ষতি কৰে। তাত গোটেই প্ৰকৃতি দাসী হৈ যাব। সেয়েহে দুখৰ কোনো কথা নাথাকে। এয়াও পূৰ্ব নিৰ্ধাৰিত ড্ৰামাৰ খেল। সত্যযুগক স্বৰ্গ বুলি কোৱা হয়। খ্ৰীষ্টান লোকেও কয় যে প্ৰথমে স্বৰ্গ আছিল। ভাৰত হৈছে অবিনাশী খণ্ড
মাথো তেওঁলোকে এইটো নাজানে যে আমাক উদ্ধাৰ কৰোঁতা পিতা ভাৰতত আহে। শিৱ জয়ন্তীও পালন কৰে, তথাপিও বুজিব নোৱাৰে। এতিয়া তোমালোকে বুজোৱা যে ভাৰতত শিৱ জয়ন্তী পালন কৰা হয়। গতিকে নিশ্চয় শিৱ বাবা ভাৰতত আহি স্বৰ্গ স্থাপনা কৰিছিল, এতিয়া আকৌ স্থাপনা কৰি আছে। যিসকল প্ৰজা হ'বলগীয়া হ'ব তেওঁলোকৰ বুদ্ধিত একোৱেই ধাৰণ নহ'ব। যি ৰাজধানীৰ হ'ব তেওঁলোকে বুজি পাব যে আমি যথাযথ শিৱ বাবাৰ সন্তান হওঁ। প্ৰজাপিতা ব্ৰহ্মাও আছে, মুক্তিদাতা জ্ঞানৰ সাগৰ বাবা নিজেই হয়। ব্ৰহ্মাক তেনেকৈ কোৱা নহয়, ব্ৰহ্মাও তেওঁৰ দ্বাৰাই উদ্ধাৰ হয়। মুক্তি সকলোকে এজন পিতাই দিয়ে, কিয়নো সকলো তমো প্ৰধান। এনেকৈ ভিতৰত বিচাৰ সাগৰ মন্থন চলি থাকিব লাগে। আমি এনেকৈ মুৰুলি শুনাব লাগে যাতে মনুষ্য তৎক্ষণাৎ বুজি পায়। সন্তানসকলটো ক্ৰমানুসৰি হয়েই, এয়া হৈছে জ্ঞান। এয়া সদায় অধ্যয়ন কৰিব লাগে। ভয়তে নপঢ়া এইটো ভাল কথা নহয়। আকৌ ক'ব কৰ্মবন্ধন আছে। চোৱা, আৰম্ভণিত কিমান বন্ধনমুক্ত হৈ আহিল, আকৌ কোনোবা গুচিও গ'ল। সিন্ধুত বহুত কন্যা আহিছিল, পাছত গণ্ডগোলৰ কাৰণে কিমান শত্ৰু হৈ গ'ল। প্ৰথমতে তেওঁলোকৰ জ্ঞান বহুত ভাল আছিল, ভাবিছিল তেওঁলোকে ভগৱানৰ দান পালে। এতিয়াও এনেকৈ বুজে যে কোনোবা শক্তি আছে, এইটো নুবুজে যে পৰমাত্মাৰ প্ৰৱেশ হৈছে। আজিকালিতো তন্ত্ৰৰ মন্ত্ৰৰে সিদ্ধি লাভ কৰাৰ শক্তি বহুতৰে আছে। গীতা লৈ শুনাই থাকে। পিতাই কয় যে এয়া সকলো ভক্তিমাৰ্গৰ কিতাপ। জ্ঞানৰ সাগৰটো মই হওঁ। মোকেই ভক্তিমাৰ্গত সকলোৱে স্মৰণ কৰে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সাক্ষাৎকাৰো হয়, ভক্তিমাৰ্গৰ সকলোকো ৰাজি কৰে। জ্ঞানত নচলিলে তেন্তে তেওঁলোকৰ কাৰণে ভক্তিয়েই ভাল। তথাপিও মনুষ্যৰ শুধৰণিটো নহয় জানো? চুৰি আদি নকৰিব। ভগৱানৰ ভজন কৰাসকলৰ কাৰণে কেতিয়াও ওলোটা কথা নকয়, তথাপিও ভক্ত হয়। আজিকালিও যদিও ভক্ত আছে তথাপিও বহুত দেউলীয়া হৈ যায়। এনেকুৱা নহয় যে শিৱ বাবাৰ সন্তান হ'লা, যেতিয়া দেউলীয়া নহবা। অতীতৰ কৰ্মৰ কাৰণে দেউলীয়া হৈ যায়, জ্ঞানত আহিলেও দেউলীয়া হৈ যায়। ইয়াৰ লগত জ্ঞানৰ কোনো সম্বন্ধই নাই। তোমালোক সন্তানসকল এতিয়া সেৱাত ব্ৰতী হৈ আছা। বুজি পোৱা যে শ্ৰীমত অনুসৰি সেৱাত লাগিলে ফল পাম। আমি সকলো তালৈ স্থানান্তৰ কৰি দিব লাগে। বাবাৰ আৰম্ভণিতে বহুত মজা লাগিছিল। তাৰ পৰা যেতিয়া ওলাই আহিছিল তেতিয়া গীত ৰচিলে, অল্পকো মিলা আল্লাহ, বেকো মিলি বাদশ্বাহী। অৰ্থাৎ এজনে আল্লাহক পালে, আনজনে বাদশ্বাহী পালে। শ্ৰীকৃষ্ণৰ চতুৰ্ভুজৰ সাক্ষাৎকাৰ হওঁতে ভাবিছিল দ্বাৰকাৰ বাদশ্বাহ হ'ম। এনেকুৱা নিচা লাগিছিল। এতিয়া এই বিনাশী পইচা কি কৰিম? তেন্তে তোমালোক সন্তানসকলো আনন্দিত হোৱা উচিত। আমাক বাবাই স্বৰ্গৰ বাদশ্বাহী দিয়ে, কিন্তু সন্তানসকলে ইমান পুৰুষাৰ্থই নকৰে। আগবাঢ়ি গৈ গৈ আকৌ অধঃপতিত হৈ যায়। ভাল ভাল সন্তানসকলে বাবাক নিমন্ত্ৰণ দিওঁতাসকলে কেতিয়াও বাবাক স্মৰণ নকৰে। বাবাৰ ওচৰলৈ পত্ৰ আহিব লাগে যে বাবা, আমি বহুত আনন্দিত হৈ আছো, আপোনাৰ স্মৃতিত বিভোৰ হৈ আছো। বহুত এনেকুৱা আছে যিয়ে কেতিয়াও স্মৰণ নকৰে। স্মৃতিৰ যাত্ৰাৰ দ্বাৰাই আনন্দৰ তীব্ৰতা বাঢ়িব। জ্ঞানত লাগিলে যিমান বিভোৰ হৈ নাথাকক, কিন্তু দেহ অভিমান কিমান আছে, দেহী অভিমানীৰ বোধ ক'ত? জ্ঞানটো বহুত সহজ, যুগতেই মায়াই বিঘিনি আনে। গৃহস্থালীতো অনাসক্ত হৈ থাকিব লাগে। এনেকুৱা নহয় যে মায়াই বশীভূত কৰি দিব। মায়াই এনেকৈ কুটে যেনেকৈ নিগনিয়ে কুটে। নিগনিয়ে এনেকৈ কুটে যে তেজ ওলাই গ'লেও গম পোৱা নাযায়। সন্তানসকলে গম নাপায় যে দেহ অভিমান আহিলে কিমান লোকচান হয়। উচ্চ পদ পাব নোৱাৰে। পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ ল'ব লাগে। মাম্মা বাবাৰ দৰে আমিও সিংহাসনৰ অধিকাৰী হওঁ। পিতা হৈছে অন্তৰ লওঁতা। দিলৱাৰা মন্দিৰতো পুৰা স্মাৰক আছে। ভিতৰত হাতীৰ ওপৰত মহাৰথী বহি আছে। তোমালোকৰ ভিতৰতো মহাৰথী, অশ্বাৰোহী, পদাতিক আছে। প্ৰত্যেকেই নিজৰ নিজৰ নাড়ীৰ স্পন্দন চাব লাগে। বাবাই কিয় চাব?
তোমালোকে নিজক চোৱা, মই বাবাক স্মৰণ কৰোঁনে আৰু বাবাৰ সেৱা কৰোঁনে? মোৰ বাবাৰ সৈতে যোগসূত্ৰ আছেনে? ৰাতি উঠি বাবাক স্মৰণ কৰোঁনে? আমি বহুতৰ সেৱা কৰোঁনে? খতিয়ানৰ তালিকা ৰাখিব লাগে। বাবাক গভীৰভাৱে কিমান স্মৰণ কৰোঁ? কোনোৱে ভাবে মই নিৰন্তৰ স্মৃতিত থাকোঁ, এইটো হ'ব নোৱাৰে। কোনোবাই ভাবে মই বাবাৰ সন্তান হৈ গ'লোঁ, বছ। কিন্তু নিজক আত্মা বুলি বুজি বাবাক স্মৰণ কৰিব লাগে। বাবাৰ স্মৃতিত নথকাকৈ কিবা কাম কৰা মানে বাবাক স্মৰণ নকৰা। বাবাৰ স্মৃতিত সদায় হৰ্ষিত হৈ থাকিব লাগে। স্মৃতিত থকাসকল সদায় ৰমণীয় হৈ থাকিব, হৰ্ষিত মুখৰ হৈ থাকিব। সকলোকে বহুত আনন্দেৰে আৰু ৰমণীয়তাৰে বুজাব। বহুত কম সংখ্যকৰহে সেৱাৰ চখ আছে। চিত্ৰৰ ওপৰত বুজোৱা অতি সহজ। এওঁ হৈছে উচ্চতকৈও উচ্চ ভগৱান। আকৌ তেওঁৰ ৰচনাৰ আমি সকলো আত্মা ভাই ভাই। সকলো ভাই ভাই, তেওঁলোকে সকলো পিতা বুলি কৈ দিলে। প্ৰথমতে শিৱ বাবাৰ চিত্ৰৰ ওপৰত বুজাব লাগে যে এওঁ সকলো আত্মাৰ পিতা, পৰম পিতা, পৰমাত্মা, নিৰাকাৰ। আমি আত্মা সকলো নিৰাকাৰ, ভ্ৰুকুটিৰ মাজত থাকোঁ। শিৱ বাবাও তৰা, কিন্তু তৰাৰ পূজা কেনেকৈ হ'ব সেইকাৰণে ডাঙৰকৈ সাজে। বাকী আত্মাই কেতিয়াও 84 লাখ জন্ম নলয়। পিতাই বুজায়, আত্মা প্ৰথমে অশৰীৰী হৈ আহে, পুনৰ শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। চতুপ্ৰধান আত্মা পুনৰ জন্ম লৈ লৈ লৌহ যুগত আহি যায়। পাছত অহা সকলটো 84 জন্ম নল'ব। সকলোৱেতো 84 জন্ম ল'ব নোৱাৰে। আত্মাই এটা শৰীৰ এৰি বেলেগ এটা লয়। নাম, ৰূপ, দেশ, কাল সকলো সলনি হৈ যায়। এনেকৈ ভাষণ দিব লাগে। কোৱা হয় আত্মা অনুভূতি। কিন্তু কৰাব কোনে? আত্মাই পৰমাত্মা বুলি কোৱা, এয়া জানো আত্মা অনুভূতি হ'ল? এয়া নতুন জ্ঞান। পিতা যি জ্ঞানৰ সাগৰ, পতিত পাৱন, সকলোৰে সদ্গতিদাতা, তেওঁৱেই বহি বুজায়। আকৌ তেওঁৰ বহুত মহিমা কৰা। তেওঁৰ মহিমা শুনিলে আত্মাৰ পৰিচয় দিলোঁ, এতিয়া পৰমাত্মাৰো পৰিচয় দিম। তেওঁক সকলো আত্মাৰ পিতা বুলি কোৱা হয়। তেওঁ সৰু ডাঙৰ নহয়। পৰম পিতা পৰমাত্মা মানে সুপ্ৰিম চ'ল। চ'ল মানে আত্মা। পৰমাত্মাটো হৈছে অতিকৈ দূৰৈত থাকোঁতা। তেওঁ পুনৰ জন্মত নাহে। সেইকাৰণে তেওঁক পৰম পিতা বুলি কোৱা হয়। ইমান সূক্ষ্ম আত্মাত ভূমিকা নিহিত হৈ আছে। পতিত পাৱন বুলিও তেওঁকেই কোৱা হয়। তেওঁৰ নাম সৰ্বদা শিৱ বাবা, ৰুদ্ৰ বাবা নহয়। ভক্তি মাৰ্গত অনেক নাম ৰাখিছে। তেওঁক সকলোৱে স্মৰণ কৰে যে পতিত পাৱন আহি পাৱন কৰি তোলক, তেন্তে নিশ্চয় আহিব লাগে। তেওঁ তেতিয়া আহে যেতিয়া এক ধৰ্মৰ প্ৰতিষ্ঠা কৰিবলগীয়া হয়। আদি সনাতন দেৱী দেৱতা ধৰ্মৰ এতিয়া কলি যুগত অনেক মনুষ্য, সত্য যুগত বহুত কম মনুষ্য থাকে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, শংকৰৰ দ্বাৰা বিনাশ। গীতাৰ দ্বাৰা আদি সনাতন ধৰ্মৰ প্ৰতিষ্ঠা হৈছিলে। কেৱল তাতো ভুল কৰি শ্ৰীকৃষ্ণৰ নাম দি দিলে। পিতাই কয়, তেওঁতো হৈছে পুনৰ্জন্মত আহোঁতা, মইতো পুনৰ্জন্ম ৰহিত। গতিকে এতিয়া বিচাৰ কৰি চোৱা, পৰম পিতা পৰমাত্মা নিৰাকাৰ, শিৱনে শ্ৰীকৃষ্ণ? গীতাৰ ভগৱান কোন? ভগৱান বুলিতো এজনক কোৱা হয়। তথাপিও যদি এই কথাবোৰ কোনোবাই নামানে, তেন্তে বুজিব লাগে এওঁ আমাৰ ধৰ্মৰ নহয়। সত্য যুগত আহিবলগীয়াজনে ততালিকে মানিব আৰু পুৰুষাৰ্থ কৰিবলৈ লাগি যাব। মূল কথা হয়েই এইটো। ইয়াতেই তোমালোকৰ বিজয়। কিন্তু দেহী অভিমানী অৱস্থা ক'ত? ইজনে সিজনৰ নাম ৰূপত আবদ্ধ হৈ যায়। ভক্তি মাৰ্গত কৈছিল, ব্ৰহ্মৰ সিপাৰে থাকোঁতা পৰমাত্মাৰ প্ৰতি আস্থা আছে। বাকী ভয় কিহৰ? বহুত সাহস লাগে। কৰোঁতাসকলে আত্মাৰ জ্ঞান বহুত আনন্দেৰে দিব লাগে। আকৌ পৰমাত্মা বুলি কাক কয় সেয়াও বুজাব লাগে। পিতাৰ মহিমা হৈছে প্ৰেম সাগৰ, জ্ঞানৰ সাগৰ। এনেকৈ সন্তানসকলৰো মহিমা আছে। কাৰোবাক খং কৰা মানে আইন হাতত তুলি লোৱা। বাবা কিমান অমায়িক। সন্তানসকলে যদি কোনো কাম কৰিবলৈ মান্তি নহয়, তেন্তে শ্ৰীকৃষ্ণৰ দৰে হ'ব নোৱাৰিব। বহুত অমায়িক হ'ব লাগে। ভাল বাৰু, অতি মৰমৰ
কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, নিজৰ টালি টোপোলা সকলো স্থানান্তৰ কৰি বহুত আনন্দ উল্লাসত থাকিব লাগে। মাম্মা বাবাৰ সমান সিংহাসনৰ অধিকাৰী হ'ব লাগে। গভীৰ স্মৃতিত থাকিব লাগে। 2 নম্বৰ, কাৰোবলৈ ভয় কৰি পঢ়া কেতিয়াও এৰি দিব নালাগে। যোগৰ দ্বাৰা নিজৰ কৰ্মবন্ধন সমাপ্ত কৰিব লাগে। কেতিয়াও ক্ৰোধৰ বশীভূত হৈ আইন হাতত তুলি ল'ব নালাগে। কোনো সেৱাত অমান্তি হ'ব নালাগে। বৰদান, ৰাজকীয়তা আৰু সাধাৰণতা দুয়োটাৰে সন্তুলনেৰে কাৰ্য কৰোঁতা পিতা ব্ৰহ্মাৰ সমান হোৱা। যেনেকৈ পিতা ব্ৰহ্মা সাধাৰণ হৈ থাকিল, বহুত উচ্চও নহয়, অতি নিম্নও নহয়। ব্ৰাহ্মণৰ আদিৰ পৰা এতিয়ালৈকে এইটো নিয়ম যে একেবাৰে সাধাৰণো নহয় আৰু বহুত ৰাজকীয়ও নহয়, মধ্যমীয়া হ'ব লাগে। এতিয়া সাধন দিওঁতাও আছে, তথাপিও যি কাৰ্যই কৰা মধ্যমীয়া কৰা, এনেকৈ যাতে কোনেও নকয় যে ইয়াততো ৰাজকীয় শৈলী হৈ গৈছে। যিমান সাধাৰণ সিমানে মাৰ্জিত, দুয়োটাৰে যাতে সন্তুলন থাকে। শ্লোগান, আনক চোৱাৰ পৰিৱৰ্তে নিজক চোৱা আৰু স্মৃতিত ৰাখা যে যিটো কৰ্ম মই কৰিম মোক দেখি আনেও কৰিব। আনক চোৱাৰ পৰিৱৰ্তে নিজক চোৱা আৰু স্মৃতিত ৰাখা যে যিটো কৰ্ম মই কৰিম মোক দেখি আনেও কৰিব। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। বৰ্তমান তোমালোকৰ গোটেই কাম কাজ শ্ৰেষ্ঠ সংকল্পৰ দ্বাৰা ইংগিতেৰে চলিব লাগে। এনেকুৱা লাইট ৰূপত থাকা যাতে ব্যৰ্থ সংকল্প, ব্যৰ্থ সময় সমাপ্ত হৈ যায়, সেয়াই সংকল্প উদয় হ'ব লাগে। যিটো হোৱা উচিত আৰু যিয়ে কৰিব লাগে তেওঁৰ বুদ্ধিটো সেয়াই সংকল্প উদয় হওক যে এইটোৱে কৰা উচিত, তেতিয়া এই সাকাৰ লোক সূক্ষ্ম লোকত পৰিণত হ'ব। ওম শান্তি।